ৰাইজৰ দলৰ সংবাদমেল গৰুখুটি প্ৰকল্পৰ গীৰগাই ক্ৰয়ত অনিয়ম সন্দৰ্ভত সংবাদমেল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক গৰিহণা জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যৰ বাবে মুখ্যমন্ত্ৰীক দায়ী সজালে ৰাইজৰ দলে মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন সুধিলে ভাবুকি দিয়ে মুখ্যমন্ত্ৰীৰ কথাৰ পৰাই জয়ন্ত মল্লই চল পাইছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলে আজি এটা বিশেষ বিষয়ক লৈ আজি আমি সংবাদমেলখন আয়োজন কৰিছোঁ আপোনালোকে দেখিছে যে যোৱা কিছুদিন ধৰি গীৰ গৰুক লৈ আৰু বেনিফিচিয়াৰী সাবসিডি মন্ত্ৰী বিধায়কৰ পত্নীয়ে সাবসিডি লোৱাৰ ক্ষেত্ৰত যথেষ্ট বিতৰ্ক চলি আছে এই ক্ষেত্ৰত কিছু তথ্য আপোনালোকৰ ওচৰত আমি দাঙি ধৰিব বিচাৰিছোঁ তাৰ আগতে এটা কথা যে মন্ত্ৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ প্ৰসংগত তেখেতে যি সাবসিডি দিছে এই প্ৰসংগত যি সংবাদ মাধ্যমে আপোনালোকে সম্প্ৰচাৰ কৰাৰ পিছত যি ধৰণৰ জয়ন্ত মল্ল ডাঙৰীয়াই সংবাদ মাধ্যমক আক্ৰমণ কৰিছে ই অতি গৰিহণাযোগ্য সেইদিনাখন এখন সংবাদমেলত আমি দেখিছোঁ যে প্ৰতিদিনৰ সাংবাদিক অনুপজ্যোতি নাথক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে যে তলৰ খাপৰ মানুহ বুলি কয় এনেকুৱা ধৰণৰ বক্তব্য এনেকুৱা ধৰণৰ যি সমাজত শ্ৰেণী বিভাজন আনিব পৰা যোনে সমাজক নেতৃত্ব দিয়ে তেখেতসকলে এনেকুৱা বক্তব্য ৰখা ঘটনাক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছোঁ এতিয়া ঘটনাটো হৈছে যে জয়ন্ত মল্ল ডাঙৰীয়াই সংবাদ মাধ্যমক সংবাদ গোষ্ঠীক সংবাদ মাধ্যমৰ মালিকক সম্পাদকক এই সকলোকে যি ধৰণে ব্যক্তিগত আক্ৰমণ কৰিব ধৰিছে আচলতে ইয়াৰ মূলতে কিন্তু আপুনি যদি চাই ইয়াৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী নিজে জগৰীয়া কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বিগত সময়ছোৱাত দেখিছোঁ যে যেনেকৈ ডাঙৰ ডাঙৰ মাফিয়াবিলাকে কাৰোবাক যদি শেষ কৰিব লগা হয় যেতিয়া কুণ্ডলী বিচাৰ কৰে যে তেওঁৰ গোটেই বংশটোক শেষ কৰিব লাগিব ঠিক তেনেকৈ মুখ্যমন্ত্ৰীক যেতিয়া অস্বস্তিকৰ প্ৰশ্ন কৰা বা তেখেতে ভাল নোপোৱা প্ৰশ্ন কৰা হয় তেতিয়া তেখেতে সাংবাদিকৰ নাম সোধে কি নাম ক'ত থাকা কি কথা কোন সংবাদ গোষ্ঠীৰ মালিকক কৈ খেদি দিম এই যিবোৰ বক্তব্য ৰাখে এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে এয়া আচলতে অসমৰ ইতিহাসত আগতে আমি কেতিয়াও দেখা নাছিলোঁ এইটো এটা নতুন পৰম্পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনিলে আৰু যাৰ ফলত তেখেতৰ যি মন্ত্ৰীমণ্ডলৰ হওক বা বিজেপি নেতা কিছুমানেও এনেকুৱা বক্তব্য ৰখা আমি দেখিছোঁ আগতে দেখিছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিল সাংবাদিকক আক্ৰমণ কৰি ওপৰৰ মাল তলৰ মাল এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি অতি অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছিল আৰু এই যোৱা 2-3 দিনত যি ধৰণৰ শব্দ ব্যৱহাৰ কৰিলে ই অতি গৰিহণাযোগ্য আৰু এই সাহসটো পাইছে কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাই কথাই চাকৰি খেদি দিম মালিকক কৈ গুচাই দিম এনেকুৱা ধৰণৰ কথা মুকলিভাৱে যেতিয়া ক'ব আৰম্ভ কৰিলে তেতিয়া বিজেপিৰ নেতা পালি নেতা আৰু মন্ত্ৰী বিধায়কে এটা দেখিলে যে এখন আমি প্ৰত্যক্ষ পৰোক্ষভাৱে এখন লাইচেঞ্চ পাই গৈছোঁ আৰু সেইকাৰণে সাংবাদিকক এনেকৈ আক্ৰমণ কৰা আৰম্ভ কৰিছে কাৰণ এনেকুৱা ধৰণৰ কাৰ্য হোৱাৰ কথাটো হ'ল যে তেখেতসকলৰ যিগৰাকী ব্যক্তি এই যি গোটেই কেলেংকাৰীটো গৰুকুটিক লৈ পদ্ম হাজৰিকা আগতে জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজনীতি কৰিছিল এতিয়া ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মা এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল তাৰপিছত কংগ্ৰেছ কৰিলে তাৰপিছত বিজেপি কৰিলে একেধৰণে পীযুষ হাজৰিকাৰ কথাই কওক বা জয়ন্ত মল্লৰ কথা কওক বা গীৰ গৰু কিনাৰ ক্ষেত্ৰত যিবোৰ বিধায়কৰ নাম আহিছে তেওঁলোকো প্ৰাক্তন কংগ্ৰেছী বেছিভাগ তো এখেতসকলৰ কোনো আদৰ্শ নাই এখেতসকলক নে সোঁপন্থী নে মধ্যপন্থী নে জাতীয়তাবাদী নে আঞ্চলিকতাবাদী এনেকুৱা ধৰণৰ কোনো আদৰ্শ নাই যে এই যে ৰাজনৈতিক আদৰ্শ নথকা ব্যক্তিসকলৰ এনেকুৱা বক্তব্য ৰখাটো এটা সাম্প্ৰতিক সময়ত এটা পৰম্পৰা হৈছে কাৰণ তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই তেওঁলোকে কেৱল ক্ষমতাৰ লগত থাকিব লাগে সেইকাৰণে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে আৰু আমি ৰাইজৰ দলে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰোঁ আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ৰাজনৈতিক যিসকল শাসকীয় দলৰ নেতা পালি নেতাই যি ধৰণৰ এনেকুৱা বক্তব্য ৰাখি
গোটেই ৰাজনৈতিক ক্ষেত্ৰখনক কলুষিত কৰিছে এনেকুৱা ধৰণৰ ঘটনাক আমি তীব্ৰ গৰিহণা জনাইছোঁ। এতিয়া আমি মূল কথালৈকে আহোঁ যে এই গোটেই যিটো ঘটনা শেহতীয়াভাৱে যিটো ঘটনা আহিছে দুগ্ধ উন্নয়ন বিভাগ, এই দুগ্ধ উন্নয়ন বিভাগৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছিল প্ৰথম কথা, এতিয়া RTI কৰিতো আমি এতিয়া লগে লগে নাপাওঁ, কিন্তু আমি ইতিমধ্যে RTI কৰিব ওলাইছোঁ, সময় লাগিব। কিন্তু আমি যিবোৰ তথ্য পাইছোঁ এই তথ্যবোৰত তেখেতে কৈছিল যে 20 গৰাকী ফাৰ্মাৰক, দুগ্ধ ব্যৱসায় কৰা ফাৰ্মাৰক 20 গৰাকীক তেখেতসকল ডায়েৰী ফাৰ্মক গভৰ্ণমেণ্ট ছাবচিডি দিব, আৰু তাৰে 16 গৰাকীয়ে মানে এপ্লাই কৰিছিল আৰু এজনক কিবা কাৰণত বাদ দিয়া হৈছে, আৰু 15 গৰাকীক দিয়া হৈছে। 15 গৰাকীৰ লিষ্টখন মোৰ তাত আছেই। এতিয়া গোটেই কথাটো আৰম্ভ হৈছিল যে 2022 চনত উৎপল শৰ্মা, দুগ্ধ উন্নয়ন সঞ্চালক আছিল উৎপল শৰ্মা ডাঙৰীয়া। তেতিয়া তেখেতে প্ৰথম আছাম ট্ৰিবিউনত বিচাৰিছিল যে যিসকলে ছাবচিডিৰ কাৰণে যিসকল ইণ্টাৰেষ্টেড তেওঁলোকৰ কাৰণে এখন এডভাৰটাইজ কৰা হৈছিল, আৰু প্ৰথমবাৰ 7জনে ইয়াত পাৰ্টিচিপেট কৰিছিল। আৰু তাৰ ঠিক 2 মাহ পিছত আকৌ 7জন কৰাৰ কাৰণে আকৌ 2 মাহ পিছত এডভাৰটাইজ কৰিলে, তাতে 13জনে পাৰ্টিচিপেট কৰিলে। তাৰ পৰৱৰ্তী সময়ত কৰুণা শৰ্মা বুলি এগৰাকী সঞ্চালক আহিল 2022-23 চনত, আৰু তেখেতে 18 গৰাকীৰ এপ্লিকেণ্ট হ'ল, 18 গৰাকীৰ নাম দি 2024 চনৰ মাৰ্চ মাহত পঠাই দিয়াত মাৰ্চ মাহৰ কাৰণে বিত্ত বিভাগে এই ফাইলটো ঘূৰাই পঠালে। তাৰ পৰৱৰ্তী সময়ত ৰাহুল, নামটো মই কৈ দিছোঁ, সঞ্চালক এজন IAS অফিচাৰ আহিল, জাবিৰ ৰাহুল সুৰেশ। এই জাবিৰ ৰাহুল সুৰেশ যিগৰাকী ব্যক্তি, তেখেতে এইটো বিত্ত বিভাগত অনুমোদনত পঠালে। কিন্তু আটাইতকৈ আচৰিত কথা, বিত্ত বিভাগে অনুমোদন কৰি পঠোৱা লিষ্টখন আৰু যিখন ডিপাৰ্টমেণ্টে লিষ্ট পঠাইছিল এই লিষ্টখন একে নহয়, কিছুমান নাম কাটি দিয়া হ'ল। আৰু শেষত গৈ 31 মাৰ্চৰ দিনাখন মূল তালিকাখন 15জনীয়া তালিকাখন ওলাল। এই তালিকাখনত এগৰাকী মন্ত্ৰীৰ পত্নীটো আছেই, যে জুলি ডেকা বৰুৱা, জয়ন্ত মল্ল বৰুৱাৰ পত্নী, আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক, তেখেতৰ পত্নীৰ নামো আছে, আৰু বিজেপি নেতাও আছে যেনে বাবুল গগৈ বুলি, আৰু কোনোবা আৰু নেতাৰ একদম সোঁহাতস্বৰূপ বহু কেইবাগৰাকীও ব্যক্তি ইয়াতে আছে, সৰহ সংখ্যক। এতিয়া ঘটনাটো হৈছে যে এই যিটো এপ্লাই কৰিব লাগে, এপ্লাই কৰাৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়াটো হ'ল যে 11 বিঘা মাটি লাগিব, 1 বিঘা যোগ 10 বিঘা, তাৰমানে 1 বিঘাত ফাৰ্মটো হ'ব, 10 বিঘাত ঘাঁহ খেতি কৰিব লাগিব, আৰু 3 বছৰৰ আয়কৰ ৰিটাৰ্ণ থাকিব লাগিব। এজন দুগ্ধ ব্যৱসায়ী হিচাপে, দুগ্ধৰ ফাৰ্ম থকা বুলি ইনকাম টেক্স ৰিটাৰ্ণ, গাখীৰৰ ব্যৱসায় কৰি ইনকাম কৰা ইনকাম টেক্স ৰিটাৰ্ণ 3 বছৰৰ থাকিব লাগিব। মানুহজন স্নাতক হ'ব লাগিব, আৰু ন্যূনতম 6 মাহৰ ট্ৰেইনিং থাকিব লাগিব, আৰু এই দুগ্ধ ফাৰ্মখনৰ এটা মিল্ক পাৰ্লাৰ থাকিব লাগিব, আৰু ডায়েৰী ফাৰ্মখন ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী, যিগৰাকী পত্নীৰ কথা ওলাইছে, এই পত্নীৰ ফাৰ্মখন, এই পত্নীৰ যিখন ফাৰ্ম, এই ফাৰ্মখনৰ তেখেতে দায়িত্ব লৈছিল MD মেনেজিং ডাইৰেক্টৰ হিচাপে 28 ছেপ্টেম্বৰ 2020 চনত। তেতিয়া 22-23 চনত বিভাগে যি নিয়ম দিছে যে ন্যূনতম 3 বছৰৰ গাখীৰৰ ব্যৱসায় কৰা ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব, আৰু ফাৰ্মখনৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব। যিখন ফাৰ্ম যে JNB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড বুলি নাম কোৱা হৈছে, সেই নামটো সলাই
হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে MD হিচাপে দায়িত্বলৈ ক্ৰয় কৰাৰ পিছত JMB Aqua Agro Private Limited হ'ল এই ডেটটো হৈ গ'ল 28 ছেপ্টেম্বৰ 2020 যদিও 2016 চনত তিনিজন ব্যক্তিয়ে উঠি অহা অসমীয়া খিলঞ্জীয়া তিনিজন ব্যক্তি এই তিনিজন ব্যক্তিয়ে এই ফাৰ্মটো প্ৰথমতে ক্ৰয় কৰিছিল এজন অজিত বৈশ্য বুলি ব্যক্তিৰ পৰা সেই তিনিজন উঠি অহা প্ৰজন্মৰ যুৱক হৈ গ'ল জেহেৰুল ইছলাম নিপন ভূঞা আৰু বিতুমণি দেৱী নিপন ভূঞাই নিজৰ পৈতৃক ভাগত পোৱা 16 বিঘা মাটি বিক্ৰী কৰি এই ফাৰ্মটো খুলিছিল কোনো চৰকাৰী তেওঁলোকক কিন্তু বেনিফিচিয়াৰী চৰকাৰী সাহায্য দিয়া নহ'ল 800 হাঁহ মৰি গ'ল ছাগলী মৰি গ'ল যে এই বৈশ্য বুলি জনক অজিত বৈশ্যৰ পৰা যিটো ফাৰ্ম লৈছিল তেওঁলোকে 2016 চনত এই ফাৰ্মটো তেওঁলোকে চলাব নোৱাৰে চৰকাৰে কোনো সহায় নকৰাৰ পিছত বাধ্যত পৰি মন্ত্ৰীক ক'লে যে তাত সহযোগ কৰিব লাগে মন্ত্ৰীয়ে ক'লে সহযোগ কৰা নহ'ব বিক্ৰী কৰিব লাগে তে মন্ত্ৰী হ'লে তাৰমানে মন্ত্ৰীৰ দায়িত্ব আছিল যে উঠি অহা প্ৰজন্মৰ আৰু তাত কিমান মানুহে কাম কৰিছিল চৰকাৰী সাহায্য দি সেইটো পুনৰুজ্জীৱিত কৰিব লাগিছিল কিন্তু পুনৰুজ্জীৱিত কৰাৰ ঠাইত সেইটো মৰি যাব দিলে আৰু মৰি গৈ মন্ত্ৰীৰ পত্নীৰ নামত সেইটো ল'লে একমাত্ৰ 1% কোম্পানীটোৰ শ্বেয়াৰ দি কেনে জেহেৰুল বুলি যিগৰাকী জেহেৰুল ইছলাম তেওঁক মাত্ৰ ৰাখিলে